কক্ষপথ থকা এটা মৌলৰ নাম লিখিব লাগে তিনিটা কক্ষপথ থকা এটা মৌলৰ নাম লিখিব লাগে যেটো মৌলৰ যেটো কি বাহিৰৰ কক্ষপথ আছে বাহিৰৰ কক্ষপথ বা যোজক কক্ষপথ তাতে চাৰিটা ইলেক্ট্ৰন আছে সি নম্বৰ সি নম্বৰত কৈ আছে যোজক কক্ষত ইলেক্ট্ৰন থাকিব লাগিব কেইটা যোজক কক্ষত ইলেক্ট্ৰন থাকিব লাগিব আমি ডাঙৰ কাইছো যাতে এটো বাহিৰৰ কক্ষপথ বা যোজক কক্ষপথ যাব পাৰো ধৰা হল এটো যোজক কক্ষপথ ইয়াতে কেইটা ইলেক্ট্ৰন থাকিব লাগিব যোজক কক্ষত সি নম্বৰটো কেইটা চাৰিটা সি নম্বৰটো কৈ আছে তেতে যোজক কক্ষত ইলেক্ট্ৰন থাকিব লাগিব মোট কেইটা চাৰিটা তেনে আমি চাৰিটা দিলাম যোজক কক্ষত 1 2 3 4 আমি যোজক কক্ষত চাৰিটা ইলেক্ট্ৰন দিলো কাৰণ কোৱেশ্চনত কৈছে যোজক কক্ষত ইলেক্ট্ৰন থাকিব লাগিব চাৰিটা যোজক কক্ষত চাৰিটা ইলেক্ট্ৰনৰ সৈতে মোট তিনিটা কক্ষপথ কেইটা কক্ষপথ তিনিটা কক্ষপথ থাকিব লাগিব এটা কক্ষপথ আকিছো আৰু ভিতৰত কেইটা কিম তেনেহলে দুটা কিম তেনেহলে তিনিটা হৈ যাব এটো বাহিৰৰ কক্ষপথ আকিছো যোজক কক্ষপথ যত কেইটা ইলেক্ট্ৰন আছে 1 2 3 4 এতিয়া কক্ষপথ থাকিব লাগিব তিনিটা মোট যদি এটা তো আকিছো বাহিৰটো আকিছো ভিতৰত তেনেহলে আৰু কেইটা দিলে তিনটা হ'ব দুটা দিব লাগিব তিনটা হ'ব ভিতৰত দুটা দিব আমি তাহলে ভিতৰত যে দুটা দিলো সেই দুটা কেইটা কৰি ইলেক্ট্ৰন থাকিব প্ৰথমটো থাকিব দুটা তাৰ পিছতটো থাকিব আঠটা সকলোৱে জানা 3 4 5 6 7 8 এটা তোমালোকে গণি সমত কেইটা ইলেক্ট্ৰন হল দুটা আৰু আঠটা কেইটা হল 10টা 10টা আৰু 4টা 14টা